দিয়ক, চব একত্ৰিত হওক। আমি মানুহ, আমি যদি চৰকাৰ গঢ়িব পাৰো, ভাঙিব পাৰো, এইটো কোনে কৈছে? মই কোৱা নাই। নমস্কাৰ ৰাইজ, এইটো মই মানে জুবিন দাই কৈছো। আমি এতিয়া এক খবৰ হ'ল, আমি এক খবৰ হ'ল জাতি ভেদেৰি চৰকাৰ, আমি আকৌ নতুন চৰকাৰ কৰিম। বিজেপি চৰকাৰে কি কৰিছে কি কৰা নাই এইটো আপোনালোকে জানে, ময়ো জানো, চবেই জানে। এইবিলাক পলিটিকেল ছাপৰ্ট। পুলিচে এইটোৱে ক'ব, সঁচা কথা ক'লে পুলিচে এইটোৱে ক'ব। বেছিকে মই যদি কওঁ, মোক গুৰুলা গুৰুৰ প্ৰহাৰ কৰি এতিয়া জেলত লৈ যাম, বন্ধুকেদি ক'ব আৰু যদি বেছিকে কওঁ। জুবিন দা এনেকুৱা মানুহ আছিল। জুবিন দা মৰাৰ পিছত এই আহিব, জুবিন দা মৰাৰ পিছত এইটো হৈছে গোটেই সমাজ একলগ হৈছে নে? জাতিভেদ আছে নেকি? মন্দিৰ নহয়তো। মই ভাষণ দিয়া নাই, মই পলিটিকেল লিডাৰ নহয় ভাই, মই এটা সাধাৰণ ড্ৰাইভাৰ। আহি গ'ল নে নাই? এতিয়া ৰাইজ আপোনাক মই ৰেচপেক্ট কৰোঁ, আহি আছো। একবাৰ ভালকে খাব দিব দিয়ক, আৰু কিজানি আহিব নাপাব পাৰোঁ। কালি কিজানি সেইটো চবেইতো ভিডিঅ' কৰিছে, ছ'চিয়েল মিডিয়াত পেলাই আপলোড হ'ব। আমি কিজানি জেলত ঘূৰাব, কি হয় মই কিজানি আন্দাখন নিচিনা মৰিব পাৰোঁ। যেনেকৈ আলফা দিনত হৈছে, নজনোৱাকৈ কোনোবা মানুহ মাৰিব নালাগে। হ'ব, এক ছেকেণ্ড ছাৰ, একবাৰ ভালকে এটা হাত আগতে ল'ব দিয়ক জুবিন দাক। তাৰপিছত যি কৰে পাৰিলে মাৰক, যি কৰে কৰক। জয় জুবিন দা। সদায় আপোনাৰ আদৰ্শ, আপোনাৰ কথা আমি মানি চলিম। মোৰ কাৰণে যদি আমাৰ নিচিনা নিয়ম ডেকা ল'ৰাবিলাকে মানি চলে,